হব পতন অনিয়ম আৰু অনীতিৰো হব আজি দমন অসুৰৰে পৰিণাম কানুনৰে অভিধান সকলোৰে সমিধান বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী আউটপোষ্ট বেহৰবাৰী টোপনি ভাঙিলে আজি পুৱতি নিশাতে আহি কিবা বেয়া সপোন দেখিছে চাগে কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুৱতি নিশাতে আহি মই কি আচৰিত কি আচৰিত হল এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি যে কবিতা পঢ়ি আছে বুঢ়া পাইছা মোক পানী কেঁচু আৰু কালি জন্ম হৈছে ভালকে দাঁতেই নুবুজিছে ফাল্টু নকৰবি দেই এনে টেনচনত আছো মানুহটো কিহৰ টেনচনত আহিছা মই আছো না নাই কবিতাৰ টেনচন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক ক'লেতো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে কি হল এই মদাহী চাওক চাকৰিৰ পৰা খেদি দিয়া ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে হে সঁচাই কৈছো চা মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিওঁ চা এই পাগল বসুমতাৰীক কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা মুকুতা দা এবেলি কিন্তু আপুনি ভালকে চকু দিব দেই পুৰা চকু দিম একো টেনচন নলবা সি কোনো উল্টা পুল্টা কৰিবই নোৱাৰে সেইদিনাখন বা মানুহটো নাই বুলি কৈ নায়ে নহয় আৰু নাই কি কলৈ যাব এদিন নহয় এদিন কি আহিবই লাগিব মোৰ হিচাপত এটা কাম কৰা কি নেহাক তুমি কোনোবা পুলিচৰ ৰিলেশ্যনৰ মানুহৰ লগত বিয়া দি দিয়া পুলিচৰ ৰিলেশ্যনৰ মানুহ মুকুতা তই আহিছি ভালে হৈছি দে কিয় তোক বিৰাট দৰকাৰ হৈছে মোৰ আছোন অলপমান কলৈ না এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া কবিতা কবিতা দিনা ফাই লিখি পাৰবি না তই বাকলি আপুনি কবিতাৰ কাৰণে কামোৰ দিবলৈ এৰাই নাই ৰ না এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে আজিও বোলে দিব লাগে বস্তুটা আপুনি টেনচন নলব কবিতা এটা আপোনাক লিখি দিম তই পাৰবি তো আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো দে লিখি দি না ভাই এই বালুং এই মোক এই পেন এটা আৰু কাগজ একেৰা দিয়েচোন মদ আহিছা আচাই কথাটো কওঁতেহে মই গম পাইছো কি কবিতাৰ কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মদ আহিছা শুনকচোন মুকুতা দা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো মদ আহিছা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখবা জানা তই বহুত মঞ্চাই গাই ফুৰিছে দেচোন দে পঢ়ি শুনাও মই এটা গাম হা লাও পুলি লৰাই উলু লৰাই এইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুতি দিলো একেদিনাই চাফা মই নিজে উঠিছো মুকুতা দা পাৰিব জানো মুকুতা হৈছি না এই 2 লাইন মান হ'ল দে পঢ়িও নচোন শুনিব ন জোনাক ৰাতি মজাং বিৰাট ধুনীয়া এইটোৱে ফাইনাল এই বাকীখিনি শুনি ল কি লিখিছে শুনক জোনাক ৰাতি আকাশেৰে উৰি যায় জাক জাক হাতী আকাশেদি হাতী উৰিব পাৰে আৰে কবিতাত পাৰে এইবিলাক আধুনিক কবিতাত পাৰে হ'ব দে হ'ব হয় বাইলুং ডিষ্টাৰ্ব নিদিবিচোন কি লিখক আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিবি বুলি কৈছো এবাৰ শুনকচোন দে শুনা
উৰি গ'ল পালে নদীৰ পাৰ ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শনিবাৰ শুক্ৰবাৰ এই শনিবাৰ তাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটোৰ কথা নকৈছো এইটো বেলেগ পাওঁ মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জোৰ কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গ'ল দে পঢ়ি শুন এয়া বিউটি এইটো একটা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পৰিব নে ইংলিছত পৰিব অসমীয়া ইংলিছ দুটা মিক্স আছে তই পঢ়ি শুনাও না দ্যাট ইজ এ বাফেলো ভাঙি আছে উই হাফেলো এইটো কবিতা লিখিছে আপুনি দক আৰু আছে অমুদেছা মই এটা কাম শুনিব হা অৰচি শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা আহা যাওঁগে বোলা এইটো কি কবিতা এটা আৰু লিখা তুমি আৰু কোৱা ঐ কি হৈছে চাওকচোন ছাৰ সি কবিতাটো লিখা শান্তি নেদে মইনো কি কৈছো খালি কবিতা এটা উচিহে দিছো বোলে অ গৌ আগ খাও কিয় আগডাল নেখাই গুইডাল কামি দাঁতটো ভাঙো কিয় চব এই শুনকচোন শুনক কওক কবিতা মই লিখি আনিছো আপোনাৰ কাৰণে হা শুনক কি ছাৰ আপুনিও কবিতা লিখে কিয় নোৱাৰিম নেকি মই কিমান কবিতা উচিছো চাই নোৱাৰিছে শুনক আঁঠুত থুতৰি থৈ মোৰ চিতাৰ কাষত বহাৰ বাবে তোমাক আজি ভাল লাগিছে ভাল লাগিছিল সিদিনা যিদিনা তুমি আৰু মই একাকাৰ হৈছিলো নদীৰ পাৰত নিৰ্জনতাৰ আৰে আৰে ঠিক যেন একেটিয়ে দৃশ্য ৰাঙলী আভাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত কবিতা ধুনীয়া লিখছা ছাৰ পুলিচ অফিচাৰেও ইমান ধুনীয়া কবিতা লিখিব পাৰে কাৰণ পুলিচো এজন মানুহ পুলিচৰো আবেগ থাকে অনুভৱ থাকে আমিও মানুহ বসুমতাৰী লওক এই কবিতাটো মই আপোনাক দিম জয় বৰাই বাথৌ চাওঁ খিছে এইটো একে পঢ়ি ফলিব ধুনীয়া লিখি দিলে কিন্তু দেই ছাৰে ছাৰ মোক মাতিছিল মাতিছিলো হয় কওকচোন মই কথা এটা ভাবিছো হে কেনেকুৱা ছাৰ কওক মই ভাবিছো আজিৰ পৰা তই মোৰ চাকৰিটো কৰ মই তোৰ চাকৰিটো কৰো কি কথা কৈছে মই আপোনাৰ চাকৰিটো কিয় কৰিম নাই কৰিব লাগিব আহ বহ ছাৰ এফালে নহয় কিয় নহয় মানে দিয়া তোমাৰ কেপ চেপ দিয়া নালাগে নহয় ছাৰ গুড মৰ্ণিং কলৈ যোৱা আমানো কি আৰু তলকে ঘূৰিহে পুহিছো হয় নেকি বেলি যে ওলাল মই কৈছো মই ওলালো এনেকে তলকে ঘূৰি নুফুৰিবা আকৌ মই বাৰু তলত আপুনিনো কলো কি কলো মানে ইমান দিন কলে গৈছে মোৰ একচুৱেলি গাটো খুব বেয়া আছিলে সেইটো কাৰণে অহা নাই আচ্ছা মই কৈছো ফোন লগা কলে মই যে এতিয়া আপোনাৰ নম্বৰ দিম তাত যদি আপুনি ফোন কৰিছে আপুনি ডক্টৰৰ ওচৰলৈ যাব নালাগিছে ডক্টৰে গাড়ীয়ে যায় আপোনাৰ ওচৰলৈ আহিছে কি নম্বৰ দিয়াচোন 108 কি 108 ফোন কৰিলে যে ডক্টৰে গাড়ী আহি যায় 108 খালি তোমাৰ কাৰণে আৰু মোৰ কাৰণে নহয় সকলোৰে কাৰণে আহিব হ'লেও মই হেল্প এটা কৰিছো আৰু নালাগে ইমান ডাঙৰ হেল্প কৰিব 108 মাতিবলগীয়া হোৱা নাই ব'লা এতিয়া থানালৈ যাওঁ নাই তেনেকুৱা বিশেষ একো নাই জাষ্ট অলপ স্কিনৰ প্ৰব্লেম হৈছিলে এতিয়া কেনেকুৱা অলপ ভাল পাইছো লগাব লাগিব ৰাতি শুওঁতে গাত কি বডি লোচন লগাই মেডাম কমল তোমাৰ হল যদি যোৱা হ'ব ছাৰ
এনে সি স্কিন স্পেচিয়েলিষ্টটো ওলাইছে একো নহয় দিয়ক কৈছে কওক বাৰু নেমুৰ সতেজতা ভৰা নেৰে ছাৰ আপুনি তেনেকৈ নাই কিয় তই আজিৰ কৈছে? পৰা মোৰ চাকৰিটো কৰব নহয় ছাৰ কোনো এইটো এটেণ্ডেন্স ৰেজিষ্টাৰ মই ডেইলি আহো চা তইহে নাহ নহয়। তইহে অফিচৰ বছ নহয় মানে ছাৰ হেৰি কি হেৰি বেছি দিন নাই আৰু তোৰ চাকৰিৰ পৰা যাব হ'ল আৰু নহয় এনেও ছাৰ মই আৰ্মিত জইন কৰিম বুলি ভাবি আছো আৰ্মিত জইন কৰিব আহিছে যা যা কালিৰ পৰা ৰেগুলাৰ ডিউটিত আহি যাবি যা আৰ্মিত জইন কৰিব আহিছে তাৰ হাইট চা ইচ 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 বেয়া লাগিলে ইচ 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 ইচ। কি হৈছে অ বুঢ়া ইমান ইচি চাবলৈ কি হৈছে এই মেডামৰ গাটো বেয়া যে সেইকাৰণে মেডামৰ গা বেয়া আপুনি ইমান কিয় ইচিছে আছে মেডাম ছোৱালী মানুহ যে এইপিনে যদি ছোৱালী গা বেয়া নহলে মতাহিচা গা বেয়া হৈ যাব ঐ মুখত ঘুচা মাৰি দিম এ হ'ব খোজা মাৰিব নালাগে তাক সি ঠিক কথাই কৈছে আজিলৈকে আমাৰ ইমান গা বেয়া হ'ল জ্বৰ চৰ্দি কাহ কেতিয়াবা অফিচলৈ আহিবলৈ নোৱাৰা হ'ল কোনোবা দিনা ইচিছে পাইছে আপুনি मालायखौ हिंसा खालामग्रा मालाबा हां थाबथेना थैगोन नोङो এইডাল কি ভাষা মাৰিছে হে এইডালে লাজ পালে বড়ো লাগি যায় তমলা কৈছি নাই তেনেকুৱা বিশেষ একো নাই জাষ্ট অলপ স্কিনৰ প্ৰব্লেম হৈছিলে এতিয়া কেনেকুৱা অলপ ভাল পাইছো বেটনা ভেটটো লগাবচোন মেডাম লগাব লাগিব ৰাতি শুওঁতে গাত কি বডি লোচন লগাই মেডাম কমল তোমাৰ হল যদি যোৱা হ'ব ছাৰ এনে সি স্কিন স্পেচিয়েলিষ্টটো ওলাইছে একো নহয় দিয়ক কৈছে কওক বাৰু আৰে কোনা নিম গছ কাৰ ঘৰত আছে আৰে মই কেনেকৈ জানিম কাৰ ঘৰত নিম গছ আছে তই দেখোন ঠাণ্ডাতে ৰাত খায় দিনটো পিট পিটাই ঘূৰি থাকা এইখিনি খবৰ দিব নোৱাৰা মই মই মানে মানুহৰ ঘৰে ঘৰে গছ চাই ফুৰিম কি যে কথাবিলাক কয় নহয় নিম গছ এডালৰ খবৰ দিব নোৱাৰে সি অমগাৰটো কি খবৰ দিব লাগিছে মোক কোৱা মই দিয়া নিম গছৰে বাপা হেৰি নিম কৈছে আপুনি কি কৈছে এই মেডামৰ স্কিনৰ প্ৰব্লেম যে নিম পাতেদি গা ধুৱাব লাগে এই আকৌ কি কথা কৈছে মানুহে পানী দিহে গা ধুইছে মই গছা পাত দি গা ধুইছে মেডামক আপুনি ছাগলী পাইছে নিজে ভুলকে কৈছে মোকহে গালি পাইছে মেডামে ছাৰৰ ৰুমৰ পৰা ওলাই অহা নাই নেকি কিয় এনে সুধিছো আৰু বুঢ়ীমাৰ খবৰ লৈ থাকিব নালাগে কাম আছে মোৰ মোক অলপ হেল্প কৰক দি বিউটি আজি থানাত মানুহ কমচোন হয় বাৰু ইমান দিনে মই যিখিনি পঢ়াইছিলো সেইখিনি ঘৰত পঢ়িছানে বাৰু হয় মেডাম পঢ়ি আছো আপুনি অলপ বহকচোন মই পটককে আহিছো মেডাম কেছটো কি হ'ল কি কেছ কি এই স্কিনৰ কেছটো ছাৰ কথা এটা আছিলে কোৱা মানে ছাৰ মোৰ মূৰটো অলপ বিষাই আছে টেবলেট খোৱা টেবলেট খাইছিলো কিন্তু ভাল নাপাইছো যে যাবাগে নেকি নাযাও ছাৰ মাত্ৰ আপুনি ইংলিছ বাইদেউক কৈ দিলেই হ'ব ইংলিছ বাইদেউ ক'লে কি হ'ব বাইদেউ টিচাৰ হে ডক্টৰ নেকি নহয় ছাৰ মানে আপুনি যদি কৈ দিয়ে মোক টিউচনৰ পৰা অফ দিবলৈ অকল আজিৰ কাৰণে টিউচন অফ দিলে মাথাৰ বিষ ভাল হৈ যাব মানে মই অলপ ব্ৰেইনটো ৰেষ্টত থব বিচাৰিছো ইংলিছৰ পৰা সোমালে যে আকৌ ৰক্ষাই নোহোৱা হ'ব যে প্লিজ ছাৰ ঠিক আছে কম বাৰু যোৱা ইংলিছ সোমোৱাই নাই মোৰে ৰেষ্ট বিচাৰিলি আপোনাৰ গোটেই গাতে প্ৰব্লেম হৈছে নেকি হৈছে আৰু অলপ নিম পাতেদি গা ধুব লাগে নিম পাতনো ক'ত পাব বস্তুটা টেনচন নল'ব মই আছো নহয় আপোনাৰ ঘৰত নিম পাত আছে আছেতো বুঢ়াই নিমপাত গছৰ খেতি কৰে এই মেডাম ইয়াৰ কথা শুনে না মই আহি আছো ৰ'ব আচ্ছা বিউটি মই যিখিনি পঢ়াইছিলো সেইখিনি লিখি থোৱা আছেনে বহীত আছে চোৱাচোন বহীখন আনা
ৰ'বচোন ৰ'ব লিখি দিয়কচোন তাৰ লগত মোৰ ইম্পৰ্টেণ্ট কাম আছে আৰে কামটো পিছতে হ'ব আপুনি আগতে লিখি দিয়ক তই লিখিব নোৱাৰ নেকি আৰে মোৰ ইংলিছত অলপমান প্ৰব্লেম হয় সেইকাৰণে আপোনাকে লিখি দিব দিছো এটাতো কাম কৰ তই লিখি যা পইচা আনা মই চাই দিম তাতকৈ আপুনি লিখি দিয়ক না আপুনি ইংলিছ নাজানে বেছি ফটোমেট্ৰি কৰিছ মই কোৱাটোৱে হয় তেখেতে ইংলিছ নাজানে লিখিব ছাৰ মুকুট দাদা কওক মোৰ খবৰটো কৈছিলে না ছাৰ কিহৰ খবৰ আৰ্মিত জইন কৰাৰ কথা আছিল যে মুকুট দাদা আপুনি সেই কথাটো বাদ দিয়াই ভাল হ'ব নেকি কিয় ছাৰ এতিয়া আপুনি যিটো চাকৰি কৰি আছে এইটোকে ভালকে কৰকচোন না মই যে কম আছে কৈলো নহয় ছাৰ যে মই সেইটো চাকৰি বাদ দিলো এতিয়া মই আৰ্মিত জইন কৰিম ছাৰ হে ভগৱান আৰ্মিত যাম বসুদা এখন বিউটিক দি দিবচোন মই আহিছো অ মেডাম আপুনি অলপ বহক ৰ'দ দি আছে নহয় নালাগে মই পাৰিম অ মই থৈ আহিমতো নালাগে বসুদা মই গুচি যাম মেডাম মোৰ গাড়ী আছেতো নালাগে বসুদা মই পাৰিম ঠিক আছে যাওক বাৰু মই বন ঔষধিবিলাক মেনেজ কৰো ঠিক আছে বাৰু আহিছো এই গুণাৰাম খনিকৰৰ কিতাপটো ক'ত পাম বাৰু নেমুৰ কি হ'ল বিউটি ওলোৱা আকৌ বহীখন তাকেইতো মেডাম ক'তনো থলো জানো ক'ত থলো কি হৈছে দোষী আমাৰ টিউচনৰ ইংৰাজী বহীখন মনত পেলোৱাচোন ক'ত থৈছিলা তাকেইতো কিবা এটা চাব লাগে মানে ক'ত থলো একেবাৰে মনত পৰা নাই দেখোন এজনী বস্তু থৈছে এঠাইত বিচাৰিছে দুঠাইত তাকে পাহৰি গলো তই পিনে নাহিবি না তেতিয়া সকলোকত কেনেকে আছো বাৰু চেপখাই দিয়া ঈশ্বৰ মানে নাই যোৰা জুই বৌ চাও একোটা কথা কৈছে ইয়াতে থৈছা এইখন লগ কি হ'ল চেপখাই গৈছো এইটো আপুনি বেয়া কাম কৰিছে নহয় মুকুট দাদা আৰ্মিত জইন কৰাটো কেনেকৈ বেয়া কাম হ'ল ছাৰ আৰ্মিত জইন কৰাটো বেয়া কাম নহয় কিন্তু আপুনি এতিয়া যিটো চাকৰি কৰি আছে সেইটো এৰি দিও বুলি কোৱা কথাটোহে বেয়া কথা নহয় ছাৰ মই এৰিম বুলি কৈছো মই এৰিমেই ছাৰ কথাটো আপুনি বুজকচোন মুকুট দাদা ন আপুনি বুজকচোন ছাৰ মই আৰ্মিত জইন কৰাটো খাটাই আপুনি যি কৰে কৰিব দায়িত্ব আপোনাক দিলো এতিয়া মই আহিছো ছাৰ আৰে এই ভগৱান এই মানুহটোক এতিয়া কোনে বুজাব বাৰু বস্তা চোচা দি চোচাই নিছা ককাৰ হাত ছিঙি পেলাও তই চব কথাত ইমান উস্তাদি কিহৰ কি উস্তাদি মাৰিছো তই বহীখন কিয় উলিয়াই দিলি তুমি পাহৰিছা মোৰ মনত আছে সেইকাৰণে উলিয়াই দিছো তই বিচাৰিছিলে বাইদেৱে হা তই বিচাৰিছিলে নেকি বাইদেৱে তোমাক বিচাৰি তুমি পাহৰিছা মোৰ মনত আছে সেইকাৰণে মই উলিয়াই দিছো প্ৰব্লেমটো ক'ত আছে প্ৰব্লেমডালৈ উফ ক'লে নিছা বৰ গেধেলা তুমি অহা তুমি কেনেলি আছা আহা চাই সোমাও হেৰি যা সোমাই থাক ৰাম আপোনাৰ স্কিনৰ প্ৰব্লেম আপুনি মোক ক'ব লাগে ঐ স্কিনৰ ডাক্তৰ নেকি মই ডক্তৰ নহয় কিন্তু স্কিনৰ ভাল ডক্তৰৰ লগত মোৰ সম্পৰ্ক আছে মেডাম আপুনি নাম্বাৰ এটা লওকচোন ঐ নালাগে মেডামে এতিয়া ভাল হৈছে আৰে ডক্তৰক এবাৰ দেখুৱাই লোৱাটো ভাল নাম্বাৰটো লওকচোন শুনচোন তই দুই এদিনতে আৰ্মিত জইন হবি এইবিলাক মাইকী মানুহক ডাক্তৰ চাক্তৰৰ নাম্বাৰ দিয়াটো ভুল কেনেবাকে যদি পুলিচৰ ভেৰিফিকেশ্যন আহে তেতিয়া বাৰু মই আহিছো দিয়ক মেডাম মই আহো মেডাম আপুনি সেই ডাক্তৰী চিকিৎসাটো বাদ দিয়ক বন ঔষধি ব্যৱহাৰ কৰক মই যোগান ধৰি দিম কোন আছে উশাহ ল'ব নোৱাৰিছো দৰ্জা খুলি দিয়ক হকি যামগে আৰু মানুহটো নালাগে নাকটো উলিয়াই দিয়ক মই চাম মই চাহ যে বেচো ল'ৰাটো কি হৈছে উশাহ বন্ধ কৰি ৰাখিছে চাহ সময় থাকাতে মই তাতে
অভদ্ৰামী বাঢ়ি গৈছে হা ডিউটি দিওঁতে মই এখন জেলত বহাই থৈ গৈছে চা অভদ্ৰামী বেছি হৈ গৈছে তহঁতৰ ওলাচোন ইয়াৰ পৰা ওলা পিটি দিওঁতে কৈছে আজি আপুনি মোক এই চবে মানে পাগল কৰি মাৰিছে বসুদা এখন বিউটিক দি দিবচোন মই আহিছো অ মেডাম আপুনি অলপ বহক ৰ'দ দি আছে নহয় নালাগে মই পাৰিম অ মই থৈ আহিমতো নালাগে বসুদা মই গুচি যাম মেডাম মোৰ গাড়ী আছেতো নালাগে বসুদা মই পাৰিম ঠিক আছে যাওক বাৰু মই বন ঔষধিবিলাক মেনেজ কৰো ঠিক আছে বাৰু আহিছো এই গুণাৰাম খনিকৰৰ কিতাপটো ক'ত পাম বাৰু কি হেড কোৱাৰ্টাৰৰ পৰা আহিলা নেকি কৰ এই আৰ্মি হেড কোৱাৰ্টাৰৰ কথা কৈছো মানে কিয় তুমি আৰ্মিত জইন কৰাৰ কথা নাছিলে যেন জইন কৰি আহিছা নেকি ফটুৱামি ন অৰি বেছি ফটুৱামি কৰিব দৌৰি তৎমা পাব এনেকুৱা খঙাল মানুহ আৰ্মিত জইন কৰিলে পাকিস্তানৰ ফালে হৈ গৈছে আৰু তোৰ আকৌ এজনী ছোৱালী হ'ল সব ভগৱান কা দেন হে আকৃতি ৰাখিছো নামটো বৰ ধুনীয়া নাম দে অহ। এতিয়া সৰ্বমুঠ কিমান হ'লগে এতিয়ালৈকে 3জনী আৰু এতিয়ালৈকে মানে আমাৰ আৰু বজাৰখন হেই, লৰা তোমাৰ হাজবেণ্ড এতিয়া ক'ত হাৰিয়ানাত ছাৰ বা হাৰিয়ানা তাৰ পৰাই ভাল ফায়াৰিং কৰি আছে